ৰাস্তাৰ কথা পাতি থাকোঁতে মোৰ মনত এটা নতুন আইডিয়া আহে ৰাস্তাত যে আমি গাঁতবিলাক দেখা পাওঁ এই গাঁতবিলাক যদি আপোনালোকে ফটো মাৰি এটা এপত দিয়ে PWD ডিপাৰ্টমেণ্টে সেই এপটো চাই আৰু লগে লগে গাঁতবোৰ মাৰি দিয়ে কিমান ধুনীয়া লাগিব তেনেকুৱা এটা আমি এপ খুলিব পাৰো নেকি সমগ্ৰ ৰাজ্যখনত নহলেও গুৱাহাটী তেজপুৰ যোৰহাট ডিব্ৰুগড় শিলচৰ এই 5খন চহৰত বাবে আৰম্ভণি পৰ্যায়ত আমি এটা এপ খুলিম যতে ৰাস্তা গাঁত দেখিছো আপোনালোকে তাৰ পৰাই ফটো তুলিব আৰু আপোনালোকে তাতেই সেই জায়গাটোৰ সংকেত দিব যাক আমি লেটিটিউড বুলি কওঁ বা আমি তাৰ জিঅ' ফেন্সিং বুলি কওঁ সেই জায়গাখিনিৰ জিঅ' ফেন্সিং কৰি দিয়াৰ লগে লগে PWD ডিপাৰ্টমেণ্টে এপটোত গম পাব অমুক জায়গাত ৰাস্তাৰ গাঁত হৈছে আৰু দুদিনৰ ভিতৰতে গৈ গাঁতটো মাৰি দিব ভাল নালাগিব জানো নতুন অসম মই আজি ৰাতিপুৱা আমাৰ বিষয়াসকলক কৈছো লাহে লাহে গোটেই অসমত কৰি কিন্তু 5খন চহৰৰ বাবে এটা এপ মুকলি কৰক যাতে যতেই ৰাস্তাত গাঁত দেখিব তাতেই ৰাইজে ফটো তুলিব ৰাইজে লোক নিৰ্মাণ বিভাগক দিব আৰু লগে লগে গাঁতবোৰ গৈ আমি ধুনীয়াকৈ পথহলবিলাক নোহোৱা কৰি দিম মই ভাবো যে অহা বছৰ এপ্ৰিল মে মাহৰ মই 2 মাহ তেওঁলোকক সময় দিছো সুন্দৰ কৰি এপটো বনাই দিয়ক আৰু এদিন আমি সকলোৱে লগ হৈ এই এপটো লঞ্চ কৰিম কংগ্ৰেছৰ এজন সংসদে কৈছে যে ইয়াত মেলা হ'ব বিনিয়োগ নাহে মই সংসদ গৰাকীক অনুৰোধ কৰিম গুৱাহাটীৰ পৰা জাগিৰোডলৈ যাও কি ধৰণে 30,000 কোটি টকাৰ উদ্যোগ দিনে ৰাতিয়ে এখন্তেক জিৰণি নোলোৱাকৈ 1500 শ্ৰমিকে কাম কৰি আছে 2025 চনত মেড ইন অসমৰ চিপছ আমেৰিকাৰ গাড়ী কম্পিউটাৰত ব্যৱহাৰ হ'ব আৰু এয়া আৰম্ভণি 25-26 ফেব্ৰুৱাৰীত আমি আৰু বহুতো ভাল খবৰ শুনিবলৈ পাম কিছুমানে অসমখনক লৈ সপোন দেখিব নোখোজে মই অসমক লৈ সপোন দেখিব খোজো অসমে আকাশ চুব মই তাক বিশ্বাস কৰো আৰু সেই কাৰণে সপোনৰ পম খেদি থাকো আৰু যেতিয়ালৈকে সপোনবোৰ সিদ্ধিত পৰিণত নহয় তেতিয়ালৈকে কৰবাত যেন আৰু কিবা অলপ বেছিকৈ কৰো আৰু অলপ কৰবাত কষ্ট বেছিকৈ কৰো পৰিশ্ৰম বেছিকৈ কৰো সপোনবোৰ সিদ্ধি হওক সেই কল্পনা সেই আশা বুকুত লৈ আমি সকলো জীয়াই থাকো মই বিশ্বাস কৰো কংগ্ৰেছৰ সাংসদ বা আন সকলৰ নিৰাশাৰ বিপৰীতে আমি অসমখনক একেলগে লগ হৈ আমি আশাৰ হৰক ভূমিলৈ ৰূপান্তৰ কৰিম আপোনালোকৰ পৰা এতিয়া মোৰ পৰামৰ্শ বিচৰাৰ সময় এই বছৰটো আমি কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব গৈ আছো এই বৰ্ষটোক আমি কেনেকৈ পালন কৰিম অহা 1 ফেব্ৰুৱাৰী তাৰিখে তাৰ ৰূপৰেখা আমি ৰাইজৰ ওচৰলৈ লৈ আহিম কিন্তু চৰকাৰ কেতিয়াও ওৱান ৱে ট্ৰেফিক হ'ব নোৱাৰে ৰাইজৰ পৰামৰ্শই চৰকাৰখনক শক্তিশালী কৰে আপোনালোকে মোক জনাওক যে কিতাপৰ বৰ্ষ আমি কেনেকৈ পালন কৰিম আৰু আপোনালোকে পৰামৰ্শ দিয়ক আৰু যি কেইটা পৰামৰ্শ আমি গ্ৰহণ কৰিব পাৰো সেই পৰামৰ্শ কেইটা নিশ্চিতভাৱে মই গ্ৰহণ কৰিম আমি অসমত এটা বৌদ্ধিক পৰিৱেশ উভতাই আনিব লাগিব 2006 চনৰ আগৰ বিদ্যালয়সমূহক আমি প্ৰাদেশিকৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলো কিন্তু প্ৰাদেশিকৰণ সিদ্ধান্ত কৰিবলৈ যাওঁতে সেই সময়ত কিছু লোকৰ আক্ষেপ থাকি গৈছিল যে কেইটামান শৰ্ত পূৰণ কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ নহলগৈ
মই যোৱাকালিৰ কেবিনেটত আমি সকলোৱে লগ লাগি এটা সিদ্ধান্ত লৈছো যে প্ৰাদেশিকৰণৰ বিষয়টোত আকৌ এবাৰ দৃষ্টি নিক্ষেপ কৰিবলৈ 20 জন ছাত্ৰ লাগে, কাৰোবাৰ ছাত্ৰ 19 জন আছিলে। 2006 চনৰ প্ৰতিষ্ঠাৰ আগৰ প্ৰমাণ লাগে, কিন্তু বসুন্ধৰা নাথাকাৰ কাৰণে মাটিৰ পাত্তা পোৱা নাছিলে। কাৰোবাৰ কোৱালিফিকেশ্যনৰ লগত সেই সময়ত তেওঁলোকৰ কোৱালিফিকেশ্যন নাছিলে, পৰৱৰ্তী সময়ত কোৱালিফিকেশ্যন আয়ত্ত কৰিব পাৰিলে। যিসকল লোক সৰু সৰু ভুলৰ কাৰণে বাদ পৰি গৈছিল, তেওঁলোকক প্ৰাদেশিকৰণৰ আওতাত আনিবৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাক লৈ আমি এখন কমিটি কৰি দিছো, যাতে কমিটিখনে আমাক উপযুক্ত পৰামৰ্শ দিব পাৰে আৰু মানৱীয়তাৰ দৃষ্টিভংগীৰে আমি অন্তত কিছু লোকক সহায় কৰিব পাৰোঁ। তেনেকে যোৱাকালিৰ কেবিনেটত আমি আৰু এখন কমিটি কৰি দিছো। মন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰণোজ পেগুক লৈ পেলাই। এই কমিটিখনেও লগত মন্ত্ৰী অশোক সিংঘালো থাকিব। এই কমিটিখনে আশা কৰ্মী, মধ্যাহ্ন আহাৰ যোগান ধৰা ৰান্ধনীসকল আৰু অংগনবাদী কৰ্মী আৰু সহায়িকাসকলেও বিভিন্ন সময়ত উত্থাপন কৰি অহা দাবীসমূহো আকৌ এবাৰ সমীক্ষা কৰিব। সকলোৱে লগ হৈ অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিব পাৰোঁ। 5,500 শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে, কিন্তু মই থমকি ৰোৱা নাই। 5,500 নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ 4,500 পদৰ আমি বিজ্ঞাপন দিলোঁ। এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম। আশা স্তব্ধ হ'ব নোৱাৰে। আমাৰ সপোনবিলাকক আমি পম খেদি থাকিম আৰু যিসকলে চৰকাৰী কৰ্মসংস্থাপন নাপাব, তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, ছেমি কণ্ডাক্টৰৰ দৰে অজস্ৰ উদ্যোগ, আমি সকলোৰে বাবে এখন সপোনৰ অসম ভূমি আমি নিৰ্মাণ কৰিম।